नमस्कार मैं मजिद बंधुসকল पलकते सामक आज सन्धियार 7टा गुरुत्वपूर्ण खबर। प्रथमটো खबर আজি विधानसभार बाजेट अधिवेशनर द्वितीय दिन और बाजेट अधिवेशनर द्वितीय दिना एपीएससीर केलेंकारीक उत्तप्त सदन। अध्यक्षर मेज घेराव करी प्रतिबाद बीजेपीर मंत्री विधायकर। विप्लव शर्मार प्रतिवेदনৰ ওপৰত आलोचनार दाबी साहसीय पक्षर। परवर्ती खबर गुवाहाटीत पुनर भयंकर घटना। गुवाहाटी महानगरीत पुनर युवतीर रहस्यजनक मृत्यु। लखरार नामघर पथत एगराकी युवतीर मृतदेह उद्धार। मृत युवतीगराकी विश्वनाथ चारियालिर एनिशा छेत्री। एखन व्यक्तिगत विश्वविद्यालयत अध्ययनरत आछिल युवतीगराकी। भग्नीर सहित महानगरी भाड़ाघरत आछिल এই ছাত্ৰীগৰাকী আৰু মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে বশিষ্ঠ আৰক্ষীয়ে। परवर्ती खबर देशबासीলৈ ভাল खबर। कैंसारर भैक्सिनक লৈ আহি গল ডাঙৰ खबर। অচিৰেই ভাৰতত উপলব্ধ হ'ব দুৰাৰোগ্য कैंसार रोगर भैक्सिन। कैंसारर भैक्सिनक লৈ আহি গল ডাঙৰ खबर। অচিৰেই ভাৰতত উপলব্ধ হ'ব দুৰাৰোগ্য कैंसार रोगर भैक्सिन। गवेषणा प्राय सम्पूर्ण होवार दिखे चलिছে परीक्षा निरीक्षा। অহা ৫-৬ মাহত সম্পূৰ্ণ সাজু হৈ উঠিব कैंसारर भैक्सिन। संबादमेলত এই ঘোষণা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতাপ ৰাও যাদৱৰ। প্ৰাৰম্ভিক পৰ্যায়ত এই ভেকচিন উপলব্ধ হ'ব কন্যা শিশু আৰু কিশোৰীৰ বাবে। 9 বছৰৰ পৰা 16 বছৰ বয়সৰ শিশু কিশোৰীক দিয়া হ'ব এই ভেকচিন। মহিলাৰ বিভিন্ন প্ৰকাৰৰ कैंसार প্ৰতিৰোধৰ বাবে চৰকাৰৰ এই বৃহৎ পদক্ষেপ। দৰ্শকসকল আৰু বহুত গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ ভাৰতৰ বহুত টকা আছে কিয় আমেৰিকাই সহায় কৰিব লাগে ভাৰতক। এই মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ। এই মন্তব্য কৰি ভাৰতৰ বাবে বিত্তীয় সহায় বন্ধ কৰিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে। ভাৰতক টকা পইচাৰে সহায় নকৰে আমেৰিকাই। ভাৰতৰ বহুত টকা আছে আমেৰিকাই কিয় সহায় কৰিব লাগে ভাৰতক। বিশ্বৰ আটাইতকৈ বেছি কৰ সংগ্ৰহ কৰা দেশ হৈছে ভাৰতবৰ্ষ। ভাৰতত কৰ বহুত দিব লাগে যাৰ বাবে ব্যৱসায় কৰিবলৈ সমস্যা হয়। ভাৰতৰ আৰ্থিক সহায় বন্ধ কৰি দিলে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে। 1.8 আৰব ডলাৰৰ বিত্তীয় সহায় বন্ধ কৰি দিলে আমেৰিকাই। আমি ভাৰতক কিয় ইমান টকা দিব লাগে এই মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ। এক সংবাদমেলত এই কথা উল্লেখ কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে। লগতে কয় যে কৰৰ বাবে ভাৰতত ব্যৱসায় কৰাটো অসম্ভৱ। মই ভাৰত আৰু ভাৰতৰ প্ৰধানমন্ত্ৰীক বহুত সন্মান কৰোঁ কিন্তু ভাৰতৰ নিৰ্বাচনী বিষয়ত আমি কিয় ধন দিব লাগে এই মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ। পৰৱৰ্তী খবৰ এপিএসসি কেলেংকাৰী ন্যায়িক প্ৰতিবেদন দাখিলৰ পিছতে ৰাজ্যত তুংগত ৰাজনৈতিক বাদ বিবাদ। এই সন্দৰ্ভত অখিল গগৈৰ বিস্ফোৰক মন্তব্য। অখিল গগৈয়ে এই সন্দৰ্ভত কয় যে তৰুণ গগৈ ডাঙৰীয়াৰ অপৰাধ হ'ল তেওঁ নিউজ চেনেল খুলিব নোৱাৰিলে, মাটি স্কুল ল'ব নোৱাৰিলে, ঠিকা ল'ব নোৱাৰিলে। এই মন্তব্য অখিল গগৈৰ। অখিল গগৈয়ে লগতে কয় যে মৃত ব্যক্তিক জনমানসত হে প্ৰতিপন্ন কৰিবলৈ ষড়যন্ত্ৰ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই বিস্ফোৰক মন্তব্য অখিল গগৈৰ। পৰৱৰ্তী খবৰ আজি মিচিংসকলৰ আলি আয়ে লৃগাং। ৰাজ্যৰ অন্যতম ভূমিপুত্ৰ মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ আলি আয়ে লৃগাং। ফাগুন মাহ হ'ল বসন্তৰ আৰম্ভণি আৰু কৃষিজীৱী মিচিংসকলৰ খেতি কৰাৰ বতৰ। এনে সময়তে মিচিং লোকসকলে উদযাপন কৰে নিজৰ জাতীয় উৎসৱ আলি আয়ে লৃগাং। ফাগুনত আহিবা লৃগাং চাবলৈ, ৰঙাৰিবি গাছেং গাতে ল'বলৈ। আজি মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ আলি আয়ে লৃগাং। ফাগুন মাহ হ'ল বসন্তৰ আৰম্ভণি আৰু কৃষিজীৱী মিচিংসকলৰ খেতি কৰাৰ বতৰ। এনে সময়তে মিচিং লোকসকলে উদযাপন কৰে নিজৰ জাতীয় উৎসৱ আলি আয়ে লৃগাং। ইয়াক লৃগাং বিহু বুলি কোৱা হয়। আলি আয়ে লৃগাঙৰ অৰ্থ হ'ল শস্য ৰোপণৰ আৰম্ভণি। আলি মানে মূল বা কাণ্ড আৰু আয়েৰ অৰ্থ হ'ল
ফল বা গুটি আৰু লিগাঙৰ অৰ্থ হ'ল সিঁচিবলৈ আৰম্ভ কৰা বা সিঁচাৰ প্ৰথম দিন। আজিৰ দিনটোতে মিচিংসকলে পথাৰত বা বাৰীৰ এচুকত মাংগলিক পৰ্বৰে মাটিত গুটি সিঁচা আৰম্ভ কৰে। প্ৰতি ঘৰ লোকৰ মুখিয়ালজনে এই কাৰ্য সম্পাদন কৰে। লগতে ডেকা গাভৰু বুঢ়া বুঢ়ী সকলোৱে ঘৰে ঘৰে পুৰাং আপং আলু কচু আদি খাই ফুৰে আৰু লগে লগে বিহু মাৰি ৰং আনন্দ কৰে। আৰু আজিৰ এই পবিত্ৰ দিনটোত প্ৰতিগৰাকী মিচিং জনগোষ্ঠীৰ লোকলৈ জনাইছোঁ আলি আই লৃগাঙৰ আন্তৰিক শুভেচ্ছা। পৰৱৰ্তী খবৰ, মহাকুম্ভ মেলাত গৈ পুনৰ মৃত্যু অসমৰ এজন যুৱকৰ। মহাকুম্ভ মেলাৰ পৰা উভতাৰ পথত মৃত্যু অসমৰ এইগৰাকী যুৱকৰ। মৃত যুৱকজন চিৰাঙৰ বিজনীৰ জীৱন ঘোষ। উজনিমুৱা নৰ্থ ইষ্ট এক্সপ্ৰেছ ৰেলৰ পৰা পৰি কৰুণ মৃত্যু হয় এইগৰাকী যুৱকৰ। পৰৱৰ্তী খবৰ, মুছলমান লোকলৈ ভাল খবৰ। মছজিদৰ পৰা লাউড স্পীকাৰ কোনেও আঁতৰ কৰিব নোৱাৰিব। লাগিলে ভলিউম কম কৰি নামাজ পঢ়িব মুছলমানে। আৰক্ষীৰ একশ্যনৰ মাজতে মছজিদ কৰ্তৃপক্ষৰ বিশেষ পদক্ষেপ। মছজিদৰ পৰা লাউড স্পীকাৰ আঁতৰ কৰিব নোৱাৰিব কোনেও। লাগিলে ভলিউম কম কৰি নামাজ পঢ়িব মুছলমানসকলে। আৰক্ষীৰ একশ্যনৰ মাজতে মছজিদ কৰ্তৃপক্ষই কমালে মাইকৰ শব্দ। লাউড স্পীকাৰ আঁতৰাবলৈ মছজিদে চলিছিল আৰক্ষীৰ অভিযান। আৰক্ষীয়ে তন্নকৈ পৰীক্ষা কৰে লাউড স্পীকাৰৰ শব্দৰ মাত্ৰা। আৰু একাংশ লোকে উচ্চ স্বৰত আজান পঢ়াক লৈ দিছিল অভিযোগ। এই অভিযোগৰ পিছতে মহাৰাষ্ট্ৰ চৰকাৰৰ একশ্যন আৰম্ভ হৈছিল। মুম্বাইৰ মছজিদে চলিছিল আৰক্ষীৰ অভিযান। আৰু আৰক্ষীৰ অভিযোগৰ পিছতেই কম কৰি দিয়া হ'ল মাইকৰ শব্দ। আৰু লাউড স্পীকাৰৰ শব্দৰ মাত্ৰা কম কৰি আজান দিয়া হৈছে এতিয়া মছজিদসমূহত। আৰু ইয়াৰ জৰিয়তে মুছলমানক টাৰ্গেট কৰাৰ অভিযোগ উত্থাপন কৰিছে ইছলামধৰ্মী লোকসকলে। পৰৱৰ্তী খবৰ, বিপদে লগ এৰা নাই গৌতম আদানী। আদানীৰ বিৰুদ্ধে তদন্তত ভাৰতীয় কৰ্তৃপক্ষৰ পৰা এইবাৰ সহায় বিচাৰিছে আমেৰিকাৰ ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ কমিশ্যনে। আদানী গ্ৰুপৰ প্ৰতিষ্ঠাপক গৌতম আদানী আৰু তেওঁৰ ভতিজা সাগৰ আদানীৰ বিৰুদ্ধে ছিকিউৰিটিজ জালিয়াতি আৰু $265 মিলিয়ন উৎকোচৰ অভিযোগৰ তদন্তত ভাৰতীয় কৰ্তৃপক্ষৰ পৰা সহায় বিচাৰিছে আমেৰিকাৰ ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ কমিশ্যনে। নিউয়ৰ্কৰ এখন জিলা আদালতত SECয়ে কয় যে গৌতম আদানী আৰু সাগৰ আদানীৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰাৰ প্ৰচেষ্টা অব্যাহত আছে আৰু ইয়াৰ বাবে ভাৰতৰ আইন আৰু ন্যায় মন্ত্ৰালয়ৰ পৰা সহায় বিচৰা হৈছে। উল্লেখযোগ্য যে গৌতম আদানী আৰু সাগৰ আদানী বৰ্তমান ভাৰতত আছে। সংবাদ মাধ্যমে আদানীক এই সম্পৰ্কে উত্তৰ বিচাৰিছে যদিও এতিয়ালৈকে কোনো সঁহাৰি দিয়া নাই। উল্লেখযোগ্য যে যোৱা বছৰ ব্ৰুকলিনৰ ফেডাৰেল প্ৰচিকিউটৰসকলে অভিযোগনামা দাখিল কৰিছিল, য'ত আদানীয়ে ভাৰতীয় বিষয়াসকলক আদানী গ্ৰুপৰ সহযোগী কোম্পানী আদানী গ্ৰীণ এনাৰ্জিৰ উৎপাদিত বিদ্যুৎ ক্ৰয় কৰিবলৈ পতিয়ন নিয়াবলৈ উৎকোচ দিছিল আৰু তাৰ পিছত কোম্পানীটোৰ দুৰ্নীতি বিৰোধী পদ্ধতিৰ বিষয়ে আশ্বস্ত কৰাৰ তথ্য প্ৰদান কৰি আমেৰিকাৰ বিনিয়োগকাৰীক বিপথে পৰিচালিত কৰিছিল। অৱশ্য আদানী গ্ৰুপে এই অভিযোগক ভিত্তিহীন বুলি অভিহিত কৰিছে আৰু সকলো সম্ভাৱ্য আইনী আশ্ৰয় গ্ৰহণ কৰাৰ কথা সদৰি কৰিছে। পৰৱৰ্তী খবৰ, ৰাজ্য কঁপাই যোৱা APSC কেলেংকাৰীক লৈ এইবাৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই। ভূপেন বৰাই এই সন্দৰ্ভত কয় যে ৰাকেশ কুমাৰ পালক APSCৰ অধ্যক্ষ পাতিবলৈ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক হেঁচা দিছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, অজন্তা নেওগ আৰু গৌতম ৰয়ে। এই তিনিজন মানুহৰ নাম তদন্ত আয়োগৰ প্ৰতিবেদনত নাই। APSC কেলেংকাৰী সন্দৰ্ভত এই বিস্ফোৰক মন্তব্য ভূপেন কুমাৰ বৰা। পৰৱৰ্তী খবৰ, ৰাজ্যত নিষিদ্ধ হ'ল গুটকা পান মছলা। গুটকা পান মছলাক লৈ চৰকাৰৰ বৃহৎ ঘোষণা। গুটকা পান মছলাৰ উৎপাদন, মজুত, বিক্ৰী আৰু যোগানত সম্পূৰ্ণৰূপে নিষেধাজ্ঞা জাৰি চৰকাৰৰ। গুটকা পান মছলাক লৈ চৰকাৰে কৰিলে বৃহৎ ঘোষণা। গুটকা পান মছলা খোৱাসকলৰ বাবে বেয়া খবৰ। এতিয়াৰ পৰা ৰাজ্যখনত গুটকা পান মছলা সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। গুটকা পান মছলাৰ উৎপাদন, মজুত, বিক্ৰী, যোগান নিষিদ্ধ ঘোষণা কৰা হৈছে। ঝাৰখণ্ডৰ স্বাস্থ্য পৰিয়াল কল্যাণ বিভাগে জাৰি কৰিছে এই নিৰ্দেশনা।
মঙলবাৰৰ পৰা প্ৰযোজ্য হোৱাকৈ এই নিৰ্দেশনা জাৰি চৰকাৰো জনতাৰ স্বাস্থ্যৰ সুৰক্ষাৰ কথা চিন্তা কৰি এই পদক্ষেপ লোৱাৰ কথা উল্লেখ কৰিছে চৰকাৰখনে। গুটকা পান মছলাৰ বাবে বহু যুৱকৰ মৃত্যু হৈছে। কম বয়সত যাতে আৰু যুৱকে প্ৰাণ হেৰুৱাবলগীয়া নহয় তাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই মন্তব্যৰে গুটকা পান মছলা নিষিদ্ধ ঘোষণা স্বাস্থ্যমন্ত্ৰী ডাক্তৰ ইৰফান আনছাৰীৰ। কমেও এটা বছৰৰ বাবে ৰাজ্যখনত ধঁপাতজাতীয় পান মছলা গুটকা নিষিদ্ধ কৰা হৈছে। পৰৱৰ্তী খবৰ, এডিআৰই পৰীক্ষাৰ ফলাফলক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। শীঘ্ৰেই ঘোষণা কৰা হ'ব এডিআৰই পৰীক্ষাৰ ফলাফল। 7 মাৰ্চৰ পূৰ্বে ঘোষণা কৰা হ'ব এডিআৰই পৰীক্ষাৰ ফলাফল। সামাজিক মাধ্যমত এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।